ছাত্ৰ-ছাত্ৰীসকল আজি আমি জীৱন প্ৰক্ৰিয়াৰ ইয়াৰ পিছৰ অংশটোলৈ যাব ওলাইছোঁ। ইয়াৰ আগতে তোমালোকক এই চেপ্টাৰটোৰ আগৰ অংশখিনি কোৱা হৈছিলে। এতিয়া আমি পৰিপুষ্টিৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ আগৰ যিকেইটা কুৱেশ্যন আছিলে এইকেইটা কৰি দিয়া হৈছিল। চাবা পৰিপুষ্টি মানেনো কি অকণমান কিতাপত চাবা। মই তোমালোকক লাইন বাই লাইন পঢ়ুৱাই যাম, গতিকে অকণমান সময় লাগিলেও আমি লাইন বাই লাইন পঢ়িম, তেতিয়া কি হয় আমাৰ প্ৰব্লেমবিলাক সলভ হ'ব। চাবা, আমি খোজ কাঢ়োঁতে অথবা চাইকেল চলাওঁতে শক্তি প্ৰয়োগ কৰোঁ। আনকি নিৰ্দিষ্ট একো ক্ৰিয়াকলাপ জড়িত নাথাকিলেও আমাৰ শৰীৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হয়। শক্তিৰ প্ৰয়োজন হ'ব কেনেকৈ হয়, যে আমি চাইকেল চলাওঁতে শক্তি প্ৰয়োগ কৰোঁ, খোজ কাঢ়োঁতে কৰোঁ, কিন্তু তুমি চাবা আনকি নিৰ্দিষ্ট একো ক্ৰিয়াকলাপ জড়িত নাথাকিলেও আমাৰ শৰীৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হয়। কেনেকৈনো হয়, তুমি চাবা আমি খাদ্যবস্তু গ্ৰহণ কৰা, খোৱা, হজম কৰা, তাৰপিছত ৰেচন কৰা, এই আটাইবিলাকতে কি হয় আমাক কম বেছি পৰিমাণে শক্তিৰ প্ৰয়োজন হয়। তোমাৰ যদি দেহত শক্তি নাথাকে তেনেহ'লে তুমি হজম কৰিব নোৱাৰা, তুমি খাদ্যবস্তু কি কৰিব নোৱাৰা, হজম হোৱাৰ পিছত আমাৰ কোষে শোষণ কৰিব নোৱাৰিব। গতিকে এই আটাইবিলাক কাৰ্য চলিবৰ কাৰণে আমাৰ দেহত শক্তিৰ প্ৰয়োজন হয়। আমাৰ দেহৰ বৃদ্ধি, বিকাশ, প্ৰটিন সংশ্লেষণ। বৃদ্ধি মানে কি তোমালোকে পাইছিলা, বৃদ্ধি মানে হৈছে কোষৰ প্ৰটোপ্লাজমৰ আকাৰ বাঢ়ি যোৱা। বিকাশ মানে হৈছে কি আমাৰ বিভিন্ন অংগৰ সুচাৰুৰূপে গঠন হোৱা আৰু এই অংগবিলাকে কাৰ্যক্ষম হোৱা। প্ৰটিন সংশ্লেষণ ক'ত হয়, আমাৰ ৰাইব'জম নামৰ অংশত হয়। প্ৰটিনৰ কাম কি, যে আমাৰ দেহ গঠন কৰে। প্ৰটিন আৰু লিপিডে লগ লাগি আমাৰ দেহৰ কোষ আৱৰণখন গঠন কৰে। গতিকে প্ৰটিনে কি কৰিব, আমাৰ দেহ কি কৰে, গঠন কৰে। এই প্ৰটিনৰ এটা অসমীয়া নাম আছিল, তোমালোকে জানানে বাৰু? এই প্ৰটিনৰ অসমীয়া নামটো আছিলে মাংস হাড় বুলি কৈছিলে। এতিয়া সেই শব্দবিলাক নাই বাৰু, এইটো ইংৰাজী শব্দটোৱে কোৱা হয়। আৰু অন্যান্য ৰাসায়নিক উপাদানৰ বাবে দেহৰ বাহিৰৰ পৰা কিছুমান উপাদান সংগ্ৰহ কৰিব লাগে। দেহৰ বাহিৰৰ পৰা উপাদান কি আমি সংগ্ৰহ কৰোঁ, আমাৰ খাদ্যৰ কাৰণে আমি কি কৰোঁ, আমি খাদ্য সংগ্ৰহ কৰোঁ, বায়ু, পানী এইবিলাক আমাক লাগে। তাৰোপৰি ইয়াতে যে দিছে অন্যান্য ৰাসায়নিক উপাদানৰ বাবে দেহৰ বাহিৰৰ পৰা কিছুমান উপাদান সংগ্ৰহ কৰিব লাগে। এই উপাদানবিলাক বাকী একো নহয়, যে এই উপাদানবিলাক হৈছে কি আমাৰ দেহৰ প্ৰয়োজন সাপেক্ষে যিবিলাক আমাক লাগে, হয়, অক্সিজেনৰ পৰা আদি কৰি খাদ্যদ্ৰব্য যিবিলাক লাগে সেইবিলাক আমি কি কৰোঁ, বাহিৰৰ পৰা সংগ্ৰহ কৰোঁ। এই উপাদানসমূহ হ'ল শক্তিৰ উৎস। অক্সিজেনৰ শক্তিৰ উৎস হ'ব পাৰে। কেনেকৈ পাৰে, অক্সিজেনে আমাৰ দেহত প্ৰৱেশ কৰাৰ পিছত কি হয়, শৰীৰত তেজৰ দ্বাৰা গৈ কিনে আমাৰ কোষত প্ৰৱেশ কৰে আৰু কোষত সঞ্চিত খাদ্যদ্ৰব্য কি কৰিব, সি জাৰণ কৰিব। অৰ্থাৎ কোষত শক্তি কি কৰিব, সি নিগৰণ কৰিব। কেনেকৈ নিগৰণ কৰিব, যে তাত থকা খাদ্যবস্তুৰ লগত অক্সিজেন লগ লগায়। যে অক্সিজেনে যেতিয়া খাদ্যবস্তুৰ লগত লগ লাগিব তেতিয়া কি হয়, তাৰ পৰা শক্তি আমি ATP বুলি কওঁ, লগতে কি হয়, তাপো উৎপন্ন হয়। জীৱই সিহঁতৰ খাদ্য আহৰণ কেনেকৈ কৰে। খাদ্য আহৰণ কৰিবৰ কাৰণে আমি আগতে পাইছিলোঁ যে এমিবাই কি কৰে, কুটবটৰ সহায়ত কৰে। আমি কি কৰোঁ, আমাৰ বিভিন্ন অংগৰ দ্বাৰা আমি খাদ্য সংগ্ৰহ কৰোঁ। তেনেকৈ বিভিন্ন জীৱৰ বিভিন্ন কি হয়, খাদ্য আহৰণ কৰা প্ৰক্ৰিয়া বেলেগ বেলেগ। উদ্ভিদৰ ক্ষেত্ৰত কি হয়, উদ্ভিদে কি কৰিব, যে অজৈৱিক কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগত কি কৰিব, সিহঁতে সূৰ্যৰ পোহৰৰ উপস্থিতিত এটা জৈৱ ৰাসায়নিক বিক্ৰিয়া কৰে, হয়। এই প্ৰক্ৰিয়াটো কিন্তু তোমাৰ এটা বেলেগ কুৱেশ্যন এটা আহে। কুৱেশ্যনটোত এনেকৈ আহিব যে অজৈৱিক উপাদানৰ পৰা জৈৱিক উপাদান সৃষ্টি কৰা জীৱটো কি, বা কোনটো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা অজৈৱিক উপাদান জৈৱিক উপাদানলৈ সলনি হয়। সেই বিক্ৰিয়াটো অন্য একো নহয়, সেই বিক্ৰিয়াটো হৈছে কি, যে সেই বিক্ৰিয়াটো হৈছে আমাৰ সালোকসংশ্লেষণ বিক্ৰিয়াটো, হয়। এইটো হৈছে সালোকসংশ্লেষণ বিক্ৰিয়া। ইয়াত তুমি চাবা কাৰ্বন ডাই অক্সাইড, পানী, এই দুটা হৈছে অজৈৱিক উপাদান। তেনেকৈ সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰফিলত কি হয়, গ্লুক'জ সৃষ্টি হয়। এইটো কাৰ্বহাইড্ৰেট বুলি কয়। গ্লুক'জ মানে হৈছে কি C6H12O6, ইয়াক শৰ্কৰা বুলি কয়, আৰু এয়া হৈছে অক্সিজেন আৰু পানী, হয়। এতিয়া তুমি চাবা যে এই বিক্ৰিয়াটো আমি কেতিয়াবা কি হয়, লিখিব লাগে। বিক্ৰিয়াটো প্ৰকাৰটো বেলেগ বেলেগকৈ কুৱেশ্যন আহে। এটা হৈছে কি, যে অজৈৱিক উপাদানৰ পৰা জৈৱিক উপাদান সৃষ্টি কৰা ৰাসায়নিক বিক্ৰিয়াটো কি, সেইটো হৈছে সালোকসংশ্লেষণ বিক্ৰিয়া। তেনেকৈ তোমাৰ কি হ'ব,
অক্সিজেন আৰু কি হয় পানীও ইয়াৰ পৰা উৎপত্তি হয় ইয়াৰ পৰা উৎপত্তি হোৱা পানী কিন্তু তোমাৰ কি হয় ইয়াতে গেছ ইয়াক কি ক'ব গেছ বুলি কয় কিয় কয় ই জলীয় বাষ্প হিচাপত আহে কিন্তু কিছুমান গছত কি হয় তুমি দেখিবা যে কিছুমান গছত পত্ৰ হৰিতৰ পৰা এই জলীয় বাষ্প কিন্তু পানী হৈ পৰে কেনেকৈ পৰে যে ইমান বেছি জলীয় বাষ্প ওলাই আহে যে হি কি হয় চেঁচা হয় পানী ৰূপে কি কৰিব তললৈ নামি আহে গতিকে এটো হৈছে তোমাৰ কি সালোকসংশ্লেষণ বিক্ৰিয়া এই বিক্ৰিয়াটোৱে কয় যে কি অজৈবিক উপাদানৰ পৰা জৈৱিক উপাদান সৃষ্টি কৰে এই বিক্ৰিয়াটো আমি কেতিয়াবা কি কৰিব লগা হয় যে যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া লিখিম তেতিয়া আমি তাক সমতুল কৰিব লাগে যে সমতুল কৰিব লাগিলে আমি কেনেকৈ মনত ৰাখিম চাবা কাৰ্বন ডাই অক্সাইডৰ আগত 6 আছে ইয়াতে 12 আছে বাকি সবতে 6 আছে চাবাছো হয়নে ইয়াতে 6 ইয়াতে 6 ইয়াতে 6 আছে অৰ্থাৎ 6 6 6 6 সবতে আছে খালি ইয়াতে 12 টো আছে থাকিব মনত গতিকে আমি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰোফিলত কি হয় গ্লুকোজ অক্সিজেন আৰু কি হয় পানী বা জলীয় বাষ্প সৃষ্টি হয় এটো হৈছে সালোকসংশ্লেষণ বিক্ৰিয়া এতিয়া চাবা সকলো জীৱৰ শক্তি আৰু বিভিন্ন উপাদানৰ প্ৰয়োজনীয়তা একেই কিন্তু ইয়াৰ আহৰণ প্ৰক্ৰিয়া বেলেগ বেলেগ সবকে শক্তি লাগে কিন্তু আহৰণ প্ৰক্ৰিয়া বেলেগ বেলেগ হয় কিছুমান জীৱৰ সৰল অজৈবিক উৎস যেনে কাৰ্বন ডাই অক্সাইড পানী জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰে মাত্ৰ মই তোমালোকক দেখুৱাই দিছো হেতু কি হৈছে সালোকসংশ্লেষণ বিক্ৰিয়া এনে ধৰণে খাদ্য আহৰণ কৰা জীৱসমূহক স্বপোষী বুলি কোৱা হয় স্ব মানে নিজে পোষী মানে কি পোষণ কৰা বা খোৱা ইহতে নিজে নিজৰ আহাৰ কি কৰিব পাৰে সংগ্ৰহ কৰিব পাৰে কি কৰিব পাৰে ইহতে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া এই শ্ৰেণী জীৱ সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদে কি কৰিব পাৰে ই খাদ্য বস্তু প্ৰস্তুত কৰিব পাৰে আৰু লগতে কিছুমান বেক্টেৰিয়াও পাৰে বেক্টেৰিয়া কিছুমানেও পাৰে অকল তোমাক যদি কয় যে কোনবিধ জীৱই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আমি জেনেৰেলি এটা উত্তৰ দিও হেতু হৈছে উত্তৰটো কি যে আমি কও যে সেউজীয়া উদ্ভিদে কিন্তু বেক্টেৰিয়াৰ কথাটো পাহৰি যাও তোমালোকে বেক্টেৰিয়াৰ কথা কবা যে কিছুমান বেক্টেৰিয়াই কি কৰিব পাৰে খাদ্য বস্তু উদ্ভিদৰ নিচিনাকে নিজে প্ৰস্তুত কৰিব পাৰে অন্য কিছুমান জীৱৰ খাদ্য অতি জটিল এই জটিল খাদ্যসমূহ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ উপযোগী কৰিবৰ বাবে সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব লাগে সৰল খাদ্যসমূহ দেহৰ গঠন বৃদ্ধি আদিত প্ৰয়োগ কৰে দেহৰ গঠন বৃদ্ধি আদিত প্ৰয়োগ কৰে সৰল অৱস্থালৈ পৰিৱৰ্তন সৰল অৱস্থা যেটো খাদ্য ই গ্ৰহণ কৰিব তাৰ পিছতে কি হয় তাক আমি দেহৰ বিভিন্ন কামত প্ৰয়োগ কৰিব পাৰো খাদ্যৰ জটিল অৱস্থা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে খাদ্যৰ জটিল অৱস্থা সৰল অৱস্থালৈ মানে কি যে আমি খোৱা খাদ্য কি হৈ থাকে জটিল হৈ থাকে জটিল মানে কি বাৰু এই খাদ্য জটিল নহয় যে তাক আমাৰ কোষে গ্ৰহণ কৰিব নোৱাৰে কোষবিলাক কি হয় একেবাৰে সৰু হয় কোষবিলাক ইমান সৰু তুমি খালি চকুৰে দেখা নোপোৱা এই খালি চকুৰে দেখা নোপোৱা কোষটোৰ ভিতৰত যদি খাদ্য প্ৰৱেশ কৰিব লাগে তেতিয়াহলে হি কি হ'ব অতি সৰু হ'ব লাগিব হেইটো কৈছে তোমাৰ কি সৰল অৱস্থালৈ অৰ্থাৎ যেটো খাদ্য আমি খাও সেই খাদ্যৰ অণুবিলাকৰ আকাৰ বহুত ডাঙৰ কোষতকৈ গতিকে তাক কি কৰিব লগা হয় সৰু অৱস্থালৈ নিব লগা হয় তাক কি বুলি কয় সৰল অৱস্থা বুলি কয় এনে ধৰণৰ খাদ্য আহৰণ কৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে খাদ্যৰ জটিল অৱস্থা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে জৈৱ মানে হৈছে বায়ো বুলি কয় ইংৰাজীত বায়োকেটালিষ্ট বুলি লিখা আছে চাবা জৈৱ অনুঘটক ব্যৱহাৰ কৰে এটা চাবা অনুঘটক মানে কি আছিল অনুঘটক মানে আমি আগতে পাইছিলো যে যিয়ে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে কিন্তু নিজৰ সলনি নহয় তেনেকুৱাকৈ আমাৰ দেহৰ কি হয় খাদ্যনলীৰ বিভিন্ন অংশত কিছুমান কি আছে জৈৱ অনুঘটক আছে তাক এনজাইম বুলি কয় ইংৰাজীত এই এনজাইম বা জৈৱ অনুঘটক বিলাকে কি কৰিব আমাৰ খাদ্যক জটিলৰ পৰা সৰল অৱস্থালৈ জটিলৰ পৰা সৰল অৱস্থাটো মই মাত্ৰ কৈছো যে কোষবিলাক যেহেতু বহুত সৰু হয় চকুটি মুনিব নোৱাৰি খালি চকুটি সেই কোষত প্ৰৱেশ কৰিব লাগিলে খাদ্য বস্তু কি হয় আৰু সৰু হ'ব লাগিব নহয় এই অৱস্থাটো কোনে নিয়ে জৈৱ অনুঘটক বা এনজাইম বিলাকে নিয়ে এনে ধৰণৰ খাদ্য আহৰণ কৰা জীৱবোৰক পৰপোষী বুলি কোৱা হয় যিয়ে নেকি কি কৰিব যে আনৰ পৰা খাদ্য সংগ্ৰহ কৰি জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ নি কি কৰিব গ্ৰহণ কৰিব এই পৰপোষী জীৱবোৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীয়াই থাকিবলৈ স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰশীল ভেঁকুৰ আৰু প্ৰাণীসমূহ হ'ল
পৰভোষী জীৱ এটা ভেঁকুৰ পৰভোষী বুলি ক'লে আমি গম পালোঁ যে যিয়ে নেকি খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে সেইবিলাকক কি বুলি কয় পৰভোষী জীৱ বুলি কয় এই পৰভোষী জীৱবিলাকে কি কৰিব সদায় আনৰ পৰাহে খাদ্য সংগ্ৰহ কৰি ল'ব এতিয়া ইয়াতে দিয়া আছে যে ভেঁকুৰ আৰু প্ৰাণীসমূহ বুলি কিন্তু ভেঁকুৰ আৰু প্ৰাণীৰ মাজত অকণমান খাদ্য আহৰণৰ পাৰ্থক্য আছে যে ভেঁকুৰবিলাকক ইংৰাজীত চেপ্ৰফাইট বুলি কয় চেপ্ৰফাইট বা মৃতজীৱী ইহঁতে মৃত জীৱৰ পৰাহে খাদ্য সংগ্ৰহ কৰে তোমালোকে চাবা তোমাৰ ঘৰৰ যিবিলাক নেকি পচা কাঠ বা তোমাৰ মানে কি ঘৰত তুমি যদি ব্যৱহাৰ কৰি পেলাই দিয়া তোমাৰ নেমু টেঙা থাকে তাতো কি হয় ভেঁকুৰ উঠে গতিকে কি হয় চামৰাৰ ওপৰতো হয় এই ইহঁতে কি কৰিব মৃত জীৱৰ পৰা কি কৰে খাদ্য সংগ্ৰহ কৰে কিন্তু তুমি চাবা শিল বা তোমাৰ তেনেকুৱা নিৰ্জীৱ পদাৰ্থ সেইবিলাকৰ ওপৰত তোমাৰ কি নহয় যিবিলাক নেকি মানে নিৰ্জীৱ পদাৰ্থ আছিল সেইবিলাকৰ ওপৰত কিন্তু ভেঁকুৰ নহয় ভেঁকুৰ ক'ত হ'ব জীৱ য'ত নেকি জীৱ মৰিব মৰাৰ পিছত তাৰ ওপৰত ভেঁকুৰ হ'ব সেইকাৰণে ইয়াক মৃত জীৱী বুলি কয় স্বপোষীয় পৰিপুষ্টি চাবা মানে আছিলে নিজে স্বপোষীয় পৰিপুষ্টি মানে কি যি জীৱই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে নহয় স্বপোষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়া কোনটো আছিল এই যে মই তোমালোক দেখুৱাইছিলোঁ যে সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড এইটো আছিল নহয় এইটো আছিল নহয় সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো ই এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত স্বপোষীয় জীৱই বহি পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰব্যক পৰিৱৰ্তন ঘটাই সিহঁতে নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে সিহঁতে নিজৰ দেহত কি কৰে শক্তি হিচাপে সঞ্চিত কৰে এনেবোৰ জীৱই বহি পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে কি কৰিব সিহঁতে যে বহি পৰিৱেশৰ পৰা মানে বাহিৰৰ পৰা কি আহৰণ কৰি লয় কাৰ্বন ডাই অক্সাইড পানী ক'ৰ পৰা যায় মাটিৰ পৰা শিপাৰ সহায়ত যাব গৈ পাতত কি হৈ থাকে জমা হৈ থাকে পাতৰ বাৰু ক'ত জমা হ'ব পাতৰ কি হয় যিবিলাক পত্ৰৰন্ধ্ৰ আছে পত্ৰৰন্ধ্ৰৰ কি থাকে কিছুমান ৰক্ষী কোষ বুলি থাকে তাত তোমাৰ কি হয় এই পানীবিলাক গৈ তাত কি হ'ব প্ৰৱেশ কৰে এতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰিব পত্ৰহৰিত এই পত্ৰহৰিত বুলি ক'লে তোমাৰ ক্লৰফিল আৰু কি হয় এটা হৰিতকণা বুলি এটা আছে সেইটো কয় ক্লৰ'প্লাষ্ট বুলি কয় যে পত্ৰহৰিতটো কি হয় বেলেগ হয় আকৌ ক্লৰ'প্লাষ্টটো কিন্তু বেলেগ হয় মনত ৰাখিবা পত্ৰহৰিততে হয় ক্লৰ'প্লাষ্টত নহয় ক্লৰ'প্লাষ্টত পত্ৰহৰিতটো সোমাই থাকে তাৰমানে হৰিতকণাত সোমাই আছে পত্ৰহৰিত তেনেকৈ এইটো কয় ক্লৰ'ফিল সেইটো কয় ক্লৰ'প্লাষ্ট গতিকে মনত ৰাখিবা এইবিলাক শব্দ অকণমান হেৰি হয় মানে ইটো সিটোৰ লগত দেখা যেন লাগিলেও কিন্তু একে কিন্তু নহয় এই কাৰ্বহাইড্ৰেটবিলাকেই কামত লাগি উদ্ভিদক শক্তি যোগান ধৰে এতিয়া কাৰ্বহাইড্ৰেট মানে কি কাৰ্বহাইড্ৰেট কৰি আছে যে যিবিলাক যৌগত কি থাকে কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেন থাকে এইবিলাক আমি কাৰ্বহাইড্ৰেট বুলি কওঁ এই কাৰ্বহাইড্ৰেট আৰু হাইড্ৰকাৰ্বন কিন্তু একে নহয় মনত ৰাখিবা যে কাৰ্বহাইড্ৰেট হাইড্ৰকাৰ্বন একে নহয় ইয়াতে কাৰ্বন হাইড্ৰজেন অক্সিজেন আছে এইটোক আমি কাৰ্বহাইড্ৰেট বুলি কৈছোঁ আকৌ তোমাৰ যদি হাইড্ৰকাৰ্বন বুলি ক'ব লগা হয় তেতিয়া তোমাৰ আহিব কি আহিব সেইটো কয় CH4 এইটো মিথেন কয় এইটো হাইড্ৰকাৰ্বন তেনেকৈ C2H5OH তুমি ভাবিবা যে ইয়াতেও দেখোন O আৰু H আছে ইও দেখোন কি হয় কাৰ্বহাইড্ৰেট হ'ব পাৰে আচলতে নহয় ই আচলতে অৰিজিনেলি এনেকুৱাই আছিল তাৰপিছত ই কাৰ্যকৰী মূলক বুলি কয় ই প্ৰৱেশ কৰে ইয়াতে প্ৰৱেশ কৰিলে গতিকে সেইকাৰণে কি হয় ইয়াক আমি হাইড্ৰকাৰ্বন বুলি ক'ব নোৱাৰোঁ ইয়াক ইয়াক হাইড্ৰকাৰ্বন বুলি কওঁ কিন্তু কাৰ্বহাইড্ৰেট বুলি ক'ব নোৱাৰোঁ হয় গতিকে ডিফাৰেঞ্চ আছে এইবিলাক পাবৰ পিছত যে মই শব্দ দুটা কৈছোঁ যে কাৰ্বহাইড্ৰেট আৰু হাইড্ৰকাৰ্বন বুলি ক'লে একে কিন্তু নহয় এইটো ক'ব কাৰ্বহাইড্ৰেট আৰু ইয়াক কয় হাইড্ৰকাৰ্বন এইবিলাক পিছত পাবা বাৰু মই পিছত কৈ দিম তাৰপিছত আহিব চাবা সেইটো কাৰ্বহাইড্ৰেট মই ক'লোঁ যিখিনি ই যোগান ধৰে কেনেকৈ সংঘটিত হয় তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয় সেইখিনি শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে শ্বেতসাৰ মানে ইংৰাজীত ষ্টাৰ্চ বুলি কয় অৰ্থাৎ উদ্ভিদৰ সঞ্চিত খাদ্য কয় ষ্টাৰ্চ বুলি কয় বা শ্বেতসাৰ এই সঞ্চিত শ্বেতসাৰৰ পৰা প্ৰয়োজন সাপেক্ষে কি কৰে উদ্ভিদে শক্তি আহৰণ কৰি লয় এই একে অৱস্থা আমাৰ ক্ষেত্ৰতো ঘটে অৰ্থাৎ আমি খাদ্য হিচাপে গ্ৰহণ কৰা আহাৰবিলাকৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত গ্লাইক'জেন হিচাপে সঞ্চিত হৈ থাকে গতিকে আমাৰ দেহৰ সঞ্চিত শক্তিক কয় গ্লাইক'জেন আৰু উদ্ভিদ দেহৰ কয় শ্বেতসাৰ বা ষ্টাৰ্চ গতিকে লগে লগে প্ৰশ্ন এটা লিখি ল'বা
প্ৰশ্নটো লিখিবা আমাৰ দেহৰ সঞ্চিত শক্তি আৰু উদ্ভিদ দেহৰ সঞ্চিত শক্তিৰ নাম কি কি প্ৰশ্নটো লিখি উত্তৰটো লিখি থৈ দিবা মই উত্তৰটো কৈছোৱে তাৰপিছত আহিব তোমাৰ সালোকসংশ্লেষণ বিক্ৰিয়াটো এটি চাবা 6CO2 12H2 পত্ৰশৰীৰত সূৰ্যৰ পোহৰ ইয়াতে গ্লুকোজ দিয়া আছে তাৰপিছত অক্সিজেন আৰু পানী আসলতে এটো তোমাৰ কি হয় এটো জি হ'ব লাগে গেছ হয় জলীয় বাষ্প বাৰু এই বিক্ৰিয়াটো মনত ৰাখিবলৈ মই তোমাক কৈছিলো আকৌ এবাৰ কৈছো চাবা ইয়াতে 6 দিবা ইয়াতে 12 বাকি ইয়াতে 6 ইয়াতে 6 ইয়াতে 6 এই 6 টো মাত্ৰ C6 C পিছত আছে হয় গটে 6 6 6 6 ইয়াতে খালি 12 থাকিব নহয় মনত সালোকসংশ্লেষণ বিক্ৰিয়াটো কেনেকৈ সমতুল কৰে মই তোমালোকক মনত ৰাখিবৰ কাৰণে এটা সহজ উপায় দিছো আৰু এই উপায়টো তোমালোকে কিন্তু মনত ৰাখি থবা তাৰ পিছত আহিলে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰকৃততে কি হয় তাৰ বিষয়ে আলোচনা কৰোঁ এই প্ৰক্ৰিয়াত তলত দিয়া ধৰণে সংঘটিত হয় পোহৰ শক্তিক পত্ৰশৰীৰৰ দ্বাৰা শোষণ পোহৰ শক্তি কি কৰে পত্ৰশৰীৰৰ দ্বাৰা শোষণ কৰে মই আগতে তোমালোকক কৈছো যে কি পত্ৰশৰীৰটো বেলেগ হৰিতকণা বেলেগ হৰিতকণা ক্লৰোপ্লাষ্ট বুলি কয় আৰু পত্ৰশৰীৰক ক্লৰোফিল বুলি কয় এতিয়া এই পোহৰ শক্তি পত্ৰশৰীৰৰ দ্বাৰা শোষণ কৰে এইটো এটা প্ৰক্ৰিয়াটো আসলতে অকমান বেলেগ ধৰণৰ হয় তোমালোকে ডাইৰেক্ট তৰলে ভাবি ল'ব পাৰা যে কি পোহৰ সূৰ্য পোহৰ হলে হল পোহৰ উদ্ভিদে তাক কি কৰিব সংগ্ৰহ কৰি ল'ব ঠিক তেনেকুৱা নহয় উদ্ভিদে কি কৰিব যে সূৰ্যৰ পোহৰ যেতিয়া পৃথিৱীলৈ আহে তেতিয়া তাৰ পোহৰৰ কিছু অংশ হিতে বাছি বাছি কি কৰে শোষণ কৰে চাবা বাছি বাছি সংগ্ৰহ কৰোতে তোমালোকৰ এটা কথা আহিব পৰা যায় সূৰ্যৰ পোহৰ বেলেগ বেলেগ নেকি হয় সূৰ্যৰ পোহৰ তোমালোকে নিজে জানা যে ৰঙে যেহেতু 7টা আছে বেলেগ বেলেগ ৰং গতিকে তাৰ শক্তিও বেলেগ বেলেগ নহয় ৰঙে যেহেতু 7টা আছে সূৰ্যৰ পোহৰত গতিকে তাৰ শক্তি বেলেগ বেলেগ হ'ব পাৰে নে নোৱাৰে নিশ্চয় পাৰে গতিকে উদ্ভিদে কি কৰিব তাৰ পৰা লাগতিয়াল কি কৰিব এটা ৰেঞ্জৰ পোহৰহে লয় ৰেঞ্জ বুলি কতে ই কোৱান্টাম টাইপত আহে অৰ্থাৎ ভাগ ভাগ হৈ আহে সূৰ্যৰ পোহৰটো গতিকে কি কৰিব তাৰ পৰা হি এটা নিৰ্দিষ্ট অংশহে লয় এতিয়া কথা হৈছে কি এই প্ৰক্ৰিয়াটোনো শোষণ প্ৰক্ৰিয়াটোনো কেনেকৈ হয় চাবা এই শোষণ প্ৰক্ৰিয়াটো সূৰ্যৰ পোহৰ কেনেকৈ শোষণ কৰে সেই প্ৰক্ৰিয়াটো বুজাবৰ কাৰণে মই তোমালোকক এটা বস্তু দেখুৱাইছো যে এইডাল হৈছে আমাৰ আগৰ দিনৰ কি আছিল আগতে টিভিৰ এন্টিনা এনেকুৱা আছিল নহয় এইবিলাক আছিল না নাই ইয়াৰ মাজৰ যিডাল আছিল মাজৰডালে কি কৰে যে সূৰ্যৰ মানে কি মাজৰডালে কি কৰিব আমাৰ টিভি টাৱাৰৰ পৰা যেটো সিগনেল আহে এই সিগনেলটো মাজৰডালে কি কৰিব সংগ্ৰহ কৰিব এই তাঁৰডালেদি আনি কি কৰে আমাৰ ঘৰত কি কৰিব ঘৰৰ ভিতৰত যেটো টিভি থাকে টিভি সেট এই টিভি সেটলৈকে আনিব নহয় তাৰ পিছত কি হ'ব ইয়াৰে যেটো সিগনেল আছে হেতু ইয়ালৈকে সাউন্ড আৰু কি কৰিব পিক্সেললৈ চেঞ্জ হয় এটা তুমি চাবা ইহতে সংগ্ৰহ কৰি ইয়ালৈকে পঠাই দিয়ে আৰু ই কি কৰিব সিগনেলটো ইয়ালৈকে পঠাই দিব পাৰে আৰু সিগনেলটো অৰ্থাৎ ই চেঞ্জ কৰিব পাৰে কি হলয় পোহৰ আৰু শব্দ শক্তি লৈ ইয়াতে তুমি চাবা ইয়াতো ঠিক তেনেকুৱা হয় এটো হৈছে তোমাৰ পত্ৰশৰীৰটো হয় ইয়াতে তোমাৰ কি হ'ব যে ইয়াৰ চাৰিওফালে কিছুমান এনেকুৱা কি হয় ইয়াতে যেনেকৈ এন্টিনা এই কালেক্ট কৰিছিল ইয়ালৈকে পঠাইছিল ইয়াতেও কি হয় তোমাৰ এনেকুৱা কিছুমান সংগ্ৰাহী কোষ থাকে এই সংগ্ৰাহী কোষবিলাকে কি কৰিব সূৰ্যৰ পোহৰ সংগ্ৰহ কৰে সংগ্ৰহ কৰি কি কৰিব ইয়াতে বিক্ৰিয়ক চিন্তা বুলি কয় ইয়াতে বিক্ৰিয়া চিন্তা এই বিক্ৰিয়া কেন্দ্ৰটোলৈ কি কৰিব ৰিএকচন চেণ্টাৰ বুলি কয় এই বিক্ৰিয়া কেন্দ্ৰলৈকে পঠাই দিব ইহে সূৰ্যৰ পোহৰক ইয়াতে যে সূৰ্যৰ পোহৰ সংগ্ৰহ কৰিছিল ইয়ালৈ পঠাইছে এই ইহে সূৰ্যৰ পোহৰ কি কৰিব পাৰে পোহৰক আমাৰ শক্তিলৈ পৰিৱৰ্তন কৰিব পাৰে পোহৰ শক্তিক খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে আপুনি এই মাজৰ থকা বিক্ৰিয়া কেন্দ্ৰটোৱে এক কয় ৰিএকচন চেণ্টাৰ বুলি কয় গতি ই কৰিব পাৰে নহয় গতিকে মই এই এন্টিনাটা লাকি বুজাই দিছো যে ইহতে সংগ্ৰহ কৰিব ইয়ালৈ পঠাব ই কিটা সংগ্ৰহ কৰিব নোৱাৰে ইহতে সংগ্ৰহ কৰে ইয়ালৈ পঠাই দিয়ে আৰু ই কি কৰিব পাৰে পোহৰ শক্তিক খাদ্য শক্তিলৈ ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে ইহতে কিন্তু সংগ্ৰহহে কৰে কিন্তু পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব নোৱাৰে তে এইবিলাক কথা অকমান মনত ৰাখি থবা ভৱিষ্যতে প্ৰয়োজন হ'ব তোমালোকৰ যেহেতু সালোকসংশ্লেষণ প্ৰক্ৰিয়া আহিছে গতিকে মই অকনমান এখিনি বহলাই কৈ দিছো তোমালোকে ভাবিবা আননেসেসাৰি সাৰা কিছুমান কথা কৈ আছে তেনেকুৱা নহয় এখিনি জানিব লগা কথা যে জ্ঞানৰ কোনো শেষ নাই মই ইয়াৰ লগত জড়িত কথা কাৰণে কৈ দিছো
ভৱিষ্যতে নিশ্চয় দৰকাৰ হ'ব গতিকে সেইকাৰণে তোমালোকে মনত ৰাখি থবা পৰীক্ষাত আহাখিনিয়ে যে পঢ়িব লাগে তেনেকুৱা নহয় যিখিনি তুমি ইয়াৰ লগত জড়িত পঢ়িবা এইখিনিয়ে কিন্তু তোমাক ভৱিষ্যতে বহুত সহায় কৰে সেইকাৰণে মই কৈ দিছোঁ তাৰপিছত চাবা সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰকৃততে কি হয় তাৰ বিষয়ে আলোচনা কৰা হয় এতিয়া সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো আমি গম পালোঁ ৰাসায়নিক বিক্ৰিয়াটো আমি গম পালোঁ কিনো হয় এই প্ৰক্ৰিয়াত তলত দিয়া ধৰণে সংঘটিত হয় পোহৰ শক্তিক পত্ৰহত্যৰ দ্বাৰা শোষণ পোহৰ শক্তিক পত্ৰহত্যৰ দ্বাৰা শোষণ মই ক'লোঁ কেনেকৈ হয় পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ চাবা পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৃথকীকৰণ কেনেকৈ হয় পৰিৱৰ্তন কেনেকৈ কৰে যে বিক্ৰিয়ক চিন্তাটো কৰি দিয়ে মই ক'লোঁ সেইখিনি কথা পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ চাবা পানীৰ অণু হাইড্ৰজেন আৰু অক্সিজেনলৈ কিয় পৃথকীকৰণ কৰিছে এইটো হৈছে পানীৰ অণু হাইড্ৰজেন অক্সিজেন পৃথক কৰিছে তেনেকৈ কাৰ্বন ডাই অক্সাইড আছে নহয় ইয়াকো পৃথক কৰে অকল ইয়াক নহয় ইয়াকো পৃথক কৰে ইয়াক পৃথক কৰিলে কি হ'ব কাৰ্বন আৰু অক্সিজেন হ'ব ইয়াক পৃথক কৰিলে কি হ'ব হাইড্ৰজেন আৰু অক্সিজেন হ'ব নহয় এই কাৰ্বন হাইড্ৰজেন অক্সিজেন ছেপাৰেটলি লগ লাগি কি হয় কাৰ্বন হাইড্ৰজেন অক্সিজেন এনেকৈ লগ লাগি কি হয় গ্লুক'জ হয় অৰ্থাৎ ইয়াক যদি ছেপাৰেট কৰি দিয়ে ইয়াক ছেপাৰেট কৰি দিয়ে তেতিয়া কি হ'ব কাৰ্বন অক্সিজেন হাইড্ৰজেন অক্সিজেন ফ্ৰী হৈ যাব গৈ আকৌ কি হয় এটা নতুন অনুপাতত লগ লাগি কি হয় গ্লুক'জৰ সৃষ্টি হয় এই গ্লুক'জে হৈছে খাদ্যবস্তু নহয় এই গ্লুক'জে হৈছে খাদ্যবস্তু গতিকে কি হয় যে আমি গম পালোঁ পানীৰ অণু ভাঙি যায় কাৰ্বন ডাই অক্সাইডো ভাঙি যায় এই কাৰ্বন ডাই অক্সাইড ভাঙি যোৱাটো ইয়াতে অৱশ্যে কাৰ্বন ডাই অক্সাইড বিজাৰণ বুলি কৈছে কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কি কৈছে কাৰ্বহাইড্ৰেট উৎপন্ন কাৰ্বহাইড্ৰেট মানে ইয়াৰ কথা হৈছে গ্লুক'জ গতিকে এইকেইটা ষ্টেপ মনত ৰাখিবা যে পানীৰ অণু ভাঙি যাব কাৰ্বন ডাই অক্সাইডো ভাঙি যায় কাৰ্বন ডাই অক্সাইড ভাঙি যোৱাটো কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ বুলি কৈছে আৰু পিছত কি হৈ যায় কাৰ্বহাইড্ৰেট বা গ্লুক'জ সৃষ্টি হয় ইয়াতে যে কাৰ্বহাইড্ৰেট বুলি কৈছে ইয়াতে তুমি গ্লুক'জ বুলি লিখিলেও ভুল নহয় গতিকে আমি গম পালোঁ সূৰ্যৰ পোহৰ শোষণ কৰিব তাৰপিছত পানীৰ অণু ভাঙিব তাৰপিছত কি হয় কাৰ্বন ডাই অক্সাইডো কি হয় ভাঙি যায় তাৰপিছত ইয়াৰ পৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয় ইয়াতে এতিয়া কথা হৈছে এই যে তিনিটা ষ্টেপ দিছোঁ এই ষ্টেপটা যে ইটোৰ পিছত যে সিটো হ'ব চিৰিয়েলি সেইটো কিন্তু কোনো কথা নাই কিয় নাই যে মৰুজ উদ্ভিদ বা আমাৰ মৰুভূমিত হোৱা উদ্ভিদবিলাকে কি কৰে যে ৰাতিহে খাদ্যবস্তু প্ৰস্তুত কৰে দিনত সিহঁতে কি কৰিব সিহঁতে সূৰ্য পোহৰ শোষণ কৰি থয় আৰু ৰাতি কি কৰিব সিহঁতে খাদ্যবস্তু কি কৰিব সিহঁতে মানে কি প্ৰস্তুত কৰে গতিকে কি হয় আমি গম পালোঁ যে কি হ'ব ই খাদ্যবস্তু সংগ্ৰহ মানে কি প্ৰস্তুত কৰোঁতে এই তিনিটা প্ৰক্ৰিয়া যে এটাৰ পিছত এইটো হ'ব তেনেকুৱা কথা নহয় কিছুমান উদ্ভিদে কি কৰে ৰাতিও খাদ্যবস্তু প্ৰস্তুত কৰে এতিয়া চাবা ইয়াতে পাতৰ কেইটামান অংশ দিয়া আছে এইটো হৈছে মধ্যশিৰা হয় আমি ইয়াক কি কওঁ ভেনেশ্যন বুলি কওঁ হয় ইংৰাজীত কৈছিলে তোমাৰ ৰেটিকুলেট ভেনেশ্যন তাৰমানে যিবিলাক পাতৰ এই শিৰাবিলাক অকোৱা পকোৱা তাক ৰেটিকুলেট ভেনেশ্যন কৈছিল আৰু যিবিলাকৰ নেকি সমান্তৰাল তাক কৈছিলে পেৰেলেল ভেনেশ্যন বা সমান্তৰাল শিৰাবিন্যাস এতিয়া জাল শিৰাবিন্যাস আৰু সমান্তৰাল শিৰাবিন্যাস সমান্তৰালবিলাকত কি আছিলে পাতবিলাকত দীঘল দীঘল আছিলে নহয় যেনেকৈ কলপাত নাৰিকলৰ পাত এইবিলাকত দীঘল দীঘল থাকে নহয়নে বা আম পাত পাকৰি গছৰ পাত আহত গছৰ পাত এইবিলাকত কি হয় যে অকোৱা পকোৱা থাকে এইবিলাক শিৰা তাৰপিছত ইয়াতে তোমাৰ ফ্ল'এম দিয়া আছে জাইলেম দিয়া আছে ফ্ল'এম আৰু জাইলেম এইবিলাকক কি কয় সংবহন কলা বুলি কয় একেলগে সংবহন মানে যিয়ে কি কৰে খাদ্যবস্তুৰ পৰা পানী সংবহন কৰে জাইলেমটো ভিতৰত থাকে আৰু ফ্ল'এমটো বাহিৰত থাকে তাৰপিছত তোমাৰ তৈল কিটিকুল এই কিটিকুলনো কি কিটিকুলটো অন্য হয় যে আমাৰ যেনেকৈ পত্ৰৰন্ধ্ৰ থাকে পত্ৰৰন্ধ্ৰৰ দ্বাৰা কি হয় পানী ওলাই যায় তেনেকৈ আমাৰ কি থাকে কিটিকুল বা বাটন ৰন্ধ্ৰ থাকে এই কিটিকুল বা বাটন ৰন্ধ্ৰৰ কাৰণে কি হয় আমাৰ দেহৰ মানে কি উদ্ভিদ দেহৰ ভিতৰত যিবিলাক পানী জাতীয় বস্তু থাকিব ই কি কৰিব ওলাই যায় কিটিকুলৰ কাৰণে পত্ৰৰন্ধ্ৰৰ দ্বাৰা কি কৰিব উদ্ভিদৰ পাতত থকা পাতৰ দ্বাৰা কি হ'ব দেহৰ অতিৰিক্ত পানীভাগ ওলাই যায় আৰু কিটিকুল বা বাটন ৰন্ধ্ৰ বুলি কয় বাটন ৰন্ধ্ৰ এই বাটন ৰন্ধ্ৰ বা কিটিকুলৰ দ্বাৰা কি হয় ই কি কৰিব ভিতৰৰ অবাঞ্ছিত পদাৰ্থবিলাক উলিয়াই দিয়ে উদ্ভিদ দেহৰ ই কি হ'ব কিটিকুল ক'ত থাকে উদ্ভিদ দেহৰ কাণ্ড আৰু শিপাত থাকে আৰু ই ক'ত থাকিব পত্ৰৰন্ধ্ৰ পাতত থাকে হয় তোমালোকে আগতে পত্ৰৰন্ধ্ৰৰ কথা পাইছিলা হয়তো বাটন ৰন্ধ্ৰ বা কিটিকুলৰ কথা পোৱা নাছিলা গতিকে এইখিনি কথা মই কৈ দিলোঁ এতিয়া ইয়াৰ পিছত কি হ'ব যে আমি গম পাম উল্লেখিত সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো উপাংশ কিমান আৱশ্যক তাৰ ওপৰত আমি আলোচনা কৰোঁ অহা যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোত যে তোমাৰ কি লাগে সূৰ্যৰ পোহৰ লাগে হয় বা ক্লৰ'ফিলৰ প্ৰয়োজন হয়
এই কথাখিনি আমি কি কৰিম ইয়াৰ পিছৰ কাৰ্যকলাপটোত আমি গম পাম নহয় এতিয়া এইখিনিলৈকে তোমালোকক আজি কোৱা হৈছে তোমালোকে কি কৰিবা যিকিটা প্ৰশ্ন দিয়া হয় সেইকিটা প্ৰশ্নৰ উত্তৰ মোক কালিৰ ভিতৰত লাগিব কাৰণ পৰখি আকৌ আমি বাকিখিনি আৰম্ভ কৰিম এনেকৈ তোমালোক লাইন বাই লাইন পঢ়ুৱাই যাম তোমালোকৰ একো প্ৰব্লেম নহয় যদি মই এটা টপিক লৈ তোমালোকক পঢ়ুৱাই যাওঁ তেতিয়াহ'লে মাজৰ কথাখিনি থাকি যাব মই লাইন বাই লাইন যিমান পাৰোঁ পঢ়ুৱাই যাম তোমালোকে মাত্ৰ মোক প্ৰশ্নৰ উত্তৰকেইটা দি দিবা এতিয়া আজি প্ৰশ্নকেইটা লিখিবা উদ্ভিদে সালোক সংশ্লেষণত কি প্ৰক্ৰিয়া গ্ৰহণ কৰে প্ৰক্ৰিয়া 1 2 3 আছে লিখি দিবা উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি প্ৰক্ৰিয়া গ্ৰহণ কৰে বা উদ্ভিদে সালোক সংশ্লেষণত কি প্ৰক্ৰিয়া গ্ৰহণ কৰে 2 নম্বৰ লিখিবা সালোক সংশ্লেষণ বিক্ৰিয়াটো কি সমতুল কৰি লিখি দেখুৱা সালোক সংশ্লেষণ বিক্ৰিয়াটো কি সমতুল কৰি লিখি দেখুৱা 6 12 6 6 6 এনেকুৱা আছিল গতিকে নিশ্চয় পাৰিবা তাৰ পিছত লিখিবা উদ্ভিদ আৰু প্ৰাণীৰ সঞ্চিত শক্তিৰ নাম কি উদ্ভিদ আৰু প্ৰাণীৰ সঞ্চিত শক্তিৰ নাম কি কৈছে তাৰ পিছত পাৰ্থক্য লিখা স্বপোষীয় পুষ্টি স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষীয় পৰিপুষ্টি এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে মোক কালি ভিতৰত দি দিবা পৰখি মই তোমালোকক আকৌ এইখিনি কৈ দিম এনেকৈ লাইন বাই লাইন পঢ়াই গ'লে তোমালোকৰ এটা সুবিধা হয় কিতাপখন তোমালোকে কি হয় পঢ়াৰ নিচিনা হয় গতিকে মই এনেকৈ পঢ়ুৱাম এনেকৈ অৱশ্যে টাইম লাগিব কিন্তু হ'লেও মই তোমালোকক এনেকৈ পঢ়ুৱাই মই ভাবোঁ তোমালোকৰ বেছি কি হ'ব লাভ হ'ব গতিকে তোমালোকৰ যিখিনি হয় লাভ হয় সেইটোৱে আমি কৰি থাকিম লকডাউনৰ সময়খিনিত তোমালোকে এনে পাৰ নকৰিবা আমি বৰ কষ্ট কৰি তোমালোকক ভিডিঅ'বিলাক পঠাই আছোঁ গতিকে তোমালোকে যাতে এই ভিডিঅ'বিলাক ভালদৰে চাই কুৱেশ্যন এনচাৰবিলাক ভালকৈ লিখি মুখস্থ কৰি ৰেডি কৰি থৈ দিয়া কাৰণ এটা চেপ্টাৰ শেষ হোৱাৰ লগে লগে পৰীক্ষা পতা হ'ব অনলাইনে পৰীক্ষা পাতিম গতিকে সেইকাৰণে কৈছোঁ প্ৰিপেয়াৰ হৈ থাকিবা কুৱেশ্যন এনচাৰবিলাক পূৰা আপ টু ডেট কৰি থৈ দিবা হ'ব থেংক ইউ